ভাল পোৱা তাই দিছিলে গুচি যোৱা বহুদিন উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচিৰ দেশতে উমলিবলে তোমাক লাগে মোৰ আধা উশাহ তোমাক দিওঁ সাগৰ শুকুৱাই তোমাক মাৰো মোৰ আধা উশাহ তোমাক। আঞ্চলিক বিহু সন্মিলনীখনি বৰ্তমান দুদিনীয়াকৈ পতা হৈছে, কিন্তু অতীতত এই বিহুখন তিনিদিনীয়া আছিল। কৰ্মব্যস্ততাৰ বাবে আমি এদিন কমাই দি বৰ্তমান দুদিনীয়াকৈ কৰিছোঁ। এই বিহুখনত আমি 29 তাৰিখৰ পৰা 13 তাৰিখলৈ কৰ্মশালা কৰিছোঁ, বিহুৰ কৰ্মশালা। ঢুলীয়াৰ প্ৰশিক্ষণ আৰু নাচনীৰ প্ৰশিক্ষণেৰে এটা জাক-জমক পৰিৱেশ। লগতে আমাৰ এই বিহুৰ প্ৰথম দিনা গৰু বিহুৰ দিনাখন আমি ৰাতিপুৱা প্ৰথম আমাৰ তোৰণ মুকলি কৰিছোঁ। তাৰপিছত আমাৰ মূল পতাকা উত্তোলন কৰাৰ পিছত আমি বৃক্ষৰোপণ আৰু আমাৰ মৰমৰ শিপিনী জুবিন গাৰ্গৰ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ বন্তি প্ৰজ্বলন কৰি। তাৰপিছত আমি শোভাযাত্ৰাৰে আমাৰ এই অনুষ্ঠানটি মানে জাকত জিলিকা কৰিবৰ এটা প্ৰয়াস। তাৰপিছত আমাৰ যি প্ৰশিক্ষাৰ্থী, সেই প্ৰশিক্ষাৰ্থীৰে সন্ধিয়া 4 বজাত আমি সেই প্ৰশিক্ষাৰ্থীক লৈ আমাৰ মুকলি বিহুটো উন্মোচন কৰিছোঁ। আৰু তাৰপিছত বেলেগ দলে আমাৰ এই বিহুটোত মুকলি বিহু পৰিৱেশন কৰিছে। আজি এয়া জুবিন আমাৰ আজি আমাৰ গোটেই অনুষ্ঠানটোৱে জুবিন। তেওঁক আমি উভতাই আনিব নোৱাৰোঁ। মনৰ দুখত তেওঁক অন্তত অনুসৰণ কৰিব পাৰোঁ, তেওঁক আমি মনত পেলাব পাৰোঁ। আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি এখন তেওঁৰ গীত মাতেৰে এখন আলক্ষ্য আমি উপস্থাপন কৰিছোঁ। কণ কণ ল'ৰা ছোৱালীয়ে যি গীত মাত পৰিৱেশন কৰিছে, সেয়া আমি অকল জুবিনৰ গীতহে গাব পাৰিব। আজি আমাৰ 2 বহাগৰ দিনটোত আমাৰ গোটেই অনুষ্ঠানটোৱেই জুবিন, গান গালেও জুবিন। আৰু আমি আজি দিগন্ত ভাৰতী আৰু শাশ্বতী ভাৰতী দুজনকে আমি এই অনুষ্ঠান পৰিৱেশন কৰিব। জুবিনবিহীন অনুষ্ঠান নাপাতিলেও আমাৰ বাপতি সাহোন নহ'ব, গতিকে পাতিবই লাগিব। বহুত জাক-জমকতা হোৱা নাই এইবাৰ। গতিকে আজি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিলে, ৰাতিপুৱা চিত্ৰাংকন আছিলে, কুইজ আছিলে আৰু ভেকশ্যন প্ৰতিযোগিতা আছিলে। আমি প্ৰতিযোগিতাখিনি প্ৰতি বছৰে পালন কৰোঁ, এইবাৰো পালন কৰিছোঁ। গতিকে এই উঠি অহা প্ৰজন্মখিনিক আমি এটা বাট দেখুৱাবৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰয়াস চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনীৰ। গতিকে আমি আমাৰ এই বিহুটি আহি 46তম বৰ্ষত ভৰি দিছে। আমি সোণালী জয়ন্তীৰ বৰ্ষলৈ আগবাঢ়ি আছোঁ। গতিকে সোণালী বৰ্ষত আমি কিদৰে উদযাপন কৰিম, এতিয়াৰ পৰা প্ৰস্তুতি চলি আছে। গতিকে এয়াই ক'বলগীয়া। আমাৰ জুবিনদাবিহীন প্ৰথম বহাগ এইটো। আমি দুদিনীয়া কাৰ্যসূচীৰে চন্দ্ৰপুৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত আমি জুবিনদাৰ বন্তি প্ৰজ্বলন কৰিছোঁ। তাৰপিছত শোভাযাত্ৰা আছে। আমি বিভিন্ন ধৰণৰ আশীৰ্বাদ গ্ৰহণ, যিটো আমাৰ পৰম্পৰাগত চলি আহিছে আশীৰ্বাদ গ্ৰহণ। তাৰ লগতে প্ৰথম দিনাখন বিভিন্ন কাৰ্যসূচী হৈ গ'ল। ইয়াতে যি স্থানীয় শিল্পীসকলৰ দ্বাৰা
কৃষ্টি দল আছিল সেই গোটেইবিলাকৰ দ্বাৰাই আমি কৃষ্টি দল প্ৰদৰ্শন কৰিলোঁ। আজি আপোনালোকে গমেই পাইছে যে জুবিনে যাৰ গীত গাই মানে এই সমগ্ৰ অসমৰ বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছিল, ভাস্বতী ভাৰতী আৰু দিগন্ত ভাৰতীৰ আজি আমি ইয়াতে গান সকলো ৰাইজকে শুনাম আৰু এনেকৈ আমাৰ সুন্দৰভাৱে চলি গৈছে। আৰু সদৌ শেষত মই সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।